জুনমণি ৰাভাৰ ন্যায় বিচাৰি এটা ভয়ংকৰ আন্দোলন গঢ়ি তুলিব, এটা তীব্ৰ আন্দোলন গঢ়ি তুলিব আৰু এই আন্দোলন ঠিক তেতিয়ালৈকে অব্যাহত থাকিব যেতিয়ালৈকে জুনমণি ৰাভাৰ মাতৃয়ে ন্যায় নাপাব। জুনমণি ৰাভাৰ মাতৃক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ তথা প্ৰশাসন বিভাগৰ যিবোৰ ভেকু ভাওনা, এই ভেকু ভাওনা প্ৰকৃততে গৰিহণাৰ যোগ্য। তদন্তৰ নামত এই যি ভেকু ভাওনা, এই ভেকু ভাওনা অসমবাসী ৰাইজ সন্তুষ্ট নহয়। গতিকে ইয়াৰ বাবে এটা তীব্ৰ ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব। এই ভাষ্য মোৰ ভাষ্য নহয় বন্ধুসকল, আপোনালোকে মনত পেলাওক সেই দিনটোলৈ যোনদিনা জুনমণি ৰাভাৰ তদন্ত চলি আছিল, তদন্ত এটা ভেকু ভাওনা বুলি অসমৰ ৰাইজে দাবী জনাব বিচাৰিছিল। ঠিক তেতিয়াই অসমৰ কেইটামান জাতীয় দল সংগঠনৰ লোকে টেটু ফালি ফালি চিঞৰি অসমবাসী ৰাইজৰ আগত টেটু ফালি চিঞৰিছিল যে জুনমণি ৰাভাৰ ন্যায় বিচাৰি আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম, ভয়ংকৰ আন্দোলন গঢ়ি তুলিম, এই আমুক কৰিম, এই তামুক কৰিম, এই বুচুক কৰিম। কোনো ধৰণৰ তীব্ৰ আন্দোলন নহ'ল। জুনমণিৰ ন্যায় বিচাৰি কোনো ধৰণৰ মাত শুনিবলৈ পোৱা নগ'ল। এই যিটো তীব্ৰ আন্দোলন, এই যিটো ভয়ংকৰ আন্দোলন আমুক তামুক বুচুক হৈয়ে থাকিল। মোৰ কোৱা কথাবোৰ হয়তো অপ্ৰিয় হ'ব পাৰে কাৰোবাৰ কাৰণে, কিন্তু মই যি কওঁ একেবাৰে সত্য কথা কওঁ। লাগিলে মোক যি বুলিয়ে নাভাবক, মই ক'বলগীয়া কমেই কোৱাৰ এটা অধিকাৰ আছে আৰু আজি মই ক'বলৈ বাধ্য হৈ পৰিছোঁ। কিয়নো আমাৰ সমাজত থকা মেৰুদণ্ড হিচাপে থিয় হৈ থকা জাতীয় দল সংগঠনৰ কেইজনমান ব্যক্তিয়ে সেই সময়ত যিটো ভাষ্য প্ৰদান কৰিছিল, মন্তব্য প্ৰদান কৰিছিল, আস্থা প্ৰদান কৰিছিল, সাহস প্ৰদান কৰিছিল অসমৰ লোকসকলক। গতিকে সেইসকল ব্যক্তি আজিৰ দিনটোত ক'ত? কিয়নো আজিৰ দিনটোত আমাৰ সমাজে তেওঁলোকৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। গতিকে যিসকল ব্যক্তিক সমাজৰ মেৰুদণ্ড হিচাপে ভবা হৈছিল, তেওঁলোকক আজিৰ দিনটোত প্ৰয়োজন অনুভৱ কৰিছিল, সমাজৰ সমস্যাৰ সময়ত প্ৰয়োজন অনুভৱ কৰিছিল, সমাজৰ বিপদৰ সময়ত প্ৰয়োজন অনুভৱ কৰিছিল। গতিকে এনেকুৱা ধৰণৰ সমস্যা বিপদত যদি তেওঁলোকৰ মাত এষাৰ যদি শুনিব পৰা যদি নাযায়, তেতিয়াহ'লে তেওঁলোকক আমাৰ সমাজৰ মেৰুদণ্ড বুলি ক'ব পৰা যায়নে? নাইবা আমাৰ সমাজখনৰ বাবে তেওঁলোক কিমান বিশ্বাসযোগ্য? জুনমণি ৰাভাৰ যোনদিনা মৃত্যু হৈছিল, সেই মৃত্যু হোৱা দিন ধৰি আজি পৰ্যন্তলৈকে অসমবাসী ৰাইজে এই মৃত্যু কেতিয়াও আকস্মিক মৃত্যু নহয়, এইটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী জনাই আহিছে আৰু এই দাবী অসমবাসী ৰাইজে চিৰদিনৰ বাবে মনত ৰাখিব। কথাটো হৈ গ'ল জুনমণি ৰাভাৰ মৃত্যুৰ যিটো আঁৰৰ ৰহস্য, এই ৰহস্যটো উদঘাটন কৰিবৰ কাৰণে CBI যিটো তদন্ত চলাই আছিল, সেই তদন্তৰ আঁৰৰ ৰহস্য কি আছিলে অসমবাসী ৰাইজে বুজি পাবলৈ বাকী নাই। কিন্তু CBI যিটো কাণ্ড কৰি থৈ গুচি গ'ল, এই কাণ্ডই কিন্তু জুনমণি ৰাভাৰ মাতৃক অকলশৰীয়া কৰি কন্দুৱাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজকো কন্দুৱাই থৈ গুচি গ'ল। গতিকে আজিৰ দিনটোতে আমি প্ৰয়োজন অনুভৱ কৰিছিলোঁ সেইসকল লোকক, যিসকল লোকে অসমবাসী ৰাইজক আস্থা প্ৰদান কৰিছিল, ভৰসা প্ৰদান কৰিছিল, সাহস প্ৰদান কৰিছিল। সঁচাকৈ জুনমণি ৰাভাৰ মৃত্যুৰ আঁৰত যেনেকৈ বহুতো ৰহস্য সোমাই থাকি গ'ল, ঠিক তেনেদৰে জুনমণি ৰাভাৰ ন্যায় বিচাৰি যিসকল ব্যক্তিয়ে বিস্ফোৰক মন্তব্য অসমবাসী ৰাইজৰ আগত প্ৰেৰণ কৰিছিল, তেওঁলোকৰ সেই বিস্ফোৰক মন্তব্যবোৰৰ মাজতো বহুতো ৰহস্য সোমাই থাকি গ'ল। গতিকে বন্ধুসকল, এই ৰহস্যৰ আঁৰৰ ৰহস্য কি হ'ব পাৰে অনুগ্ৰহ কৰি কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।